তা গালাত বাচ্চে তো গাইজ গুড মৰ্ণিং। আজি মানে ভিডিঅ'টো বাহিৰৰ পৰা কৰিলোঁ। মানে ভিডিঅ'টো বাহিৰৰ পৰা কৰাৰ কাৰণটো হ'ল ঘৰত দেখি গান চান বজাই থৈ দিছোঁ, তাৰমানে বিহু আহিছে গান চান বজাব লাগে। তো এতিয়া মই ৰাতিপুৱাৰ পৰা উঠছোঁ, এতিয়া বাচ্ছি সদায় ৰাতিপুৱা উঠা বুলি কোৱা যায় গাইজ, চৰি মানে এতিয়া কুঁৱলী আছে কিন্তু ৰাতিপুৱা হৈ থকা নাই। এতিয়া বাচ্ছি যদি 8টা বাজিল, 8টা বাজলি আৰু এবাগে মোৰ ডিউটি আছে আৰু বজাৰো যাব লাগিব। তো বলক ভিডিঅ'টো আজিৰ আৰম্ভ কৰোঁ। এই আকৌ মোৰ ডিউটি জেগা নহয় দেই, এয়া হ'ল মোৰ ঘৰতে চলি থকা পাব্লিক হেল্থৰ কাম। এইটো কভাৰেটৰ বুলি কয়, এইটোৰ ওপৰত মানে পানী জমা খায়। আৰু এইফালে আছে আমাৰ বৰিং আছে, চব দেখা আছো বলক। ডিউটি আহি থাকোঁতে হেভি ড্ৰাইভাৰক দেখা পালোঁ আৰু বাকী আহি গ'লোঁ মই ডিউটি আহি কেনে চবখিনি চাই কেনে আহি গ'লোঁ মাংস ল'ব। মাংসৰ লেগ পিচ লৈ ল'লোঁ আৰু এতিয়া যাম চিধা ঘৰ আৰু বনাম। গাইজ মানুহৰ দাদাকে গুৱাহাটীৰ পৰা আহে মিঠাই চিঠাই আনে। আমাৰ দাদা তাৰমানে লগত লৈ আহিছে জতটো আৰু লগত আনিছে কমলা। লগত লৈ আহিছে জ্বৰ আৰু খুৱাবৰ কাৰণে আনিছে টেঙা। তো এতিয়া এই টেঙা চেঙা আনিছে, দৈতে বা খাই আছে, এতিয়া খাইছি কিন্তু খাই আছে। এতিয়া টেঙা মই দিওঁ বিলাই লোৱা দাদা, থেংক ইউ। মা লোৱা মোদের সৰুটো ৰছি কিন্তু তো গাইজ কমলা গোটাই বয়াও লগা নাই কিন্তু অলপমান এইটো কেঁচাই আছে, সেইকাৰণে লবাত টেঙা সমান লাগছি। মচমচাই আছে যাক গাইজ। তো গাইজ আমাৰ পাৰ্ট টু পাৰ্ট মানে মঠৰ কাম চলি আছে। মন প্ৰাণ ৰঙে ৰখে ফাইনেলি মঠ অৱস্থা। মই টঙাল দিলো বা নাজনুজি এই ওপৰত লগা যাব, অতি লগা যাব। এই আগডাল টঙাল গাথা আছে, এইটো কুদৰাটো বনোৱা গৈছে, এয়াও বনাইছি। শুভ উদ্বোধনী অনুষ্ঠান সমাপ্ত হ'ল, এইটো লগোৱা গ'ল, চোৱা হৈ যায়। ডালক ডালে বাহ দিছে এই নাম আগডাল বাহ ক'ত আছে। তো গাইজ মৎসত বনাই আহিলো, এতিয়া মায়ে পাকঘৰত মাংস বনাই আছে। তো চাব লগচোন কি বনাইছি, কেনেকে বনাইছি, কেনেকে বনয়। তো আহি গেলো এতিয়া মাছ চাবা। এফালে মাংস মায়ে ৰেডি কৰি থৈছি, এবাগে কেৰাহী উঠাই দিছি, এবাগে মছলা আমাৰ পিয়ৰ মছলা মিক্সিত নামাৰে মায়ে কৈ দিয়ে কেনেকৈ দিব বঢ়িয়া। তো গাইজ অলপমান দেৰিকে দেখাই আছো। আৰু বিহু আমাৰ মায়ে মানে বিহুৰ আগতীয়াকে যোগাৰ চোগাৰ কৰিছি, এবাগে তিল চিল ধুই থৈ দিছি, আহাকালি শুনবো। আৰু আহাকালি শুনলি মানে গুড়া চুড়াও আহাকালি শুনবো, চব দেখাম। মই বোলে চকু গাঁতাত সোমাই গৈছি। তো গাইজ এতিয়া আহিলো মানে পাকঘৰ আহি কেনে মায়ে মছলা বটি আছে আৰু এবাগে মাংস বহাই দিছি। মাংসত পানী উঠি গৈছি, এনেকে হ'লেও খাব পাৰি। মানে কথাটো হ'ল কি, এতিয়া অলপমান টাইম ৰখি কেনে ভাজা মাংস টেষ্ট কৰোঁ দক আৰু। তো গাইজ ভাজা মাংস টেষ্ট কৰা হৈ গেল, এতিয়া মানে এবাগে আঞ্জা মানে মই এতিয়া ভাজা মাংস খাওঁতে ভিডিঅ' নকৰিলোঁ, এতিয়া আঞ্জাটো খাই কেনে ভিডিঅ' কৰোঁ। দে মাংস দে। তো গাইজ ভাত লৈ ল'লোঁ মই, এইটো হ'ল লেগ পিচ, মানে এইটো আমাৰ মুৰ্গীৰ ঠেং বুলি কয় অসমীয়াত। তো বাকীগিলা মাংস চাংস দিছি আৰু মই গোটাই মাংস আনা নাই, ৰাতিপুৱা খাব লাগিব। খাই লওঁ, বহুত গৰম। আৰু অলপমান কিবা ৰাখিছোঁ কিন্তু মই আকৌ ওপৰতে আনি কাৰণে খালোঁ।
আঞ্জা চাঞ্জা বহুত ভালে হৈছে কিন্তু অলপমান উতলিব লাগিছিল আৰু জ্বালা চালা ঠিকে আছে আৰু মই যেতিয়া ভিডিঅ' কৰোঁ মাহঁতৰ মাত শুনবই এটা নহয় এটা কথা থাকবই বহুত ভাল কথা লাইনটো গেল চিকেন লেগ পিস